নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো জেনেৰেল ইংলিছৰ কিছুমান MCQ কুৱেশ্যন। তো প্ৰিপজিশ্যনৰ আমি পাৰ্ট 1 টো লৈ আহিছো। তো যদিহে আপোনালোকে এই ভিডিঅ'ত সাপোৰ্ট কৰে বা 200 লাইকস পুৰা কৰে তেন্তে আপোনালোকৰ মাজলৈ পাৰ্ট 2 প্ৰিপজিশ্যনৰ আমি লৈ আহিম। তাতে থাকিব গোটেইখিনি লিষ্ট দি দিম। তো যদি আপোনালোকে সাপোৰ্ট কৰি যায় তেন্তে নিশ্চয়কৈ সফল হ'ব সেই কামো। তো 200 আমি আপোনালোকক টাৰ্গেট দিছো 200 লাইকস। 200টা লাইক হলে এই ভিডিঅ'ত যদি 200টা লাইক হয় তেন্তে পাৰ্ট 2 লৈ আহিম। তাতে আপোনালোক গোটেইখিনি লিষ্ট তো অফ অন এবাউট গোটেইখিনি যিমানখিনি আছে যিমানখিনি পাৰোঁ লং ভিডিঅ' এটা বনাই আপোনালোকৰ মাজলৈ পাৰ্ট 2 এৰি দিম। তো আজিৰ সিৰিজটো আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব। তো গোটেইখিনি এক্সামৰ বাবে হয়। আপোনালোকে য'ত য'ত ইংলিছ পাব সিলেবাছত তাতে প্ৰিপেৰেশ্যনটো অহা নিশ্চয়কৈ দেখা পাব। তো যে কেৱল মাত্ৰ ইয়াত BSc নাৰ্ছিং বা GNM নাৰ্ছিঙৰ বাবে বুলি নহয়, আপোনালোকে যদি অসমৰ কোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰিছে তাৰ বাবে আপোনালোকৰ এইখিনি সাফিচিয়েণ্ট হ'ব। তো আগবাঢ়িছোঁ আজিৰ সিৰিজটো প্ৰথম কুৱেশ্যন। স্কিপ নকৰাকৈ আপোনালোকে গোটেইখিনি চাবলৈ চেষ্টা কৰক আৰু বন্ধুবৰ্গলৈ যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো অল আছাম আপোনালোকৰ এক্সামৰ বাবে ইম্পৰ্টেণ্ট হ'ব এই প্ৰিপেৰেশ্যন যোনটো পাৰ্ট 1 লৈ আহিছোঁ। তো নেক্সটটো আৰু বেছি ইম্পৰ্টেণ্ট হ'ব। আপোনালোকে কিন্তু টাৰ্গেটটো ভাঙিব লাগিব। 200 লাইকস পাৰ হ'লেহে আমি ভিডিঅ'সমূহ প্ৰভাইড কৰিম। তো ইংলিছৰ যিহেতু প্ৰিপেৰেশ্যন পাৰ্ট 2 তো তাতে গোটেইখিনি দিয়া থাকিব। অলপ লং হ'ব, প্ৰায় 30 মিনিটছ মানৰ হ'ব যদিহে আপোনালোকে ছাপোৰ্ট কৰে। আৰু আমি যিহেতু আপোনালোকক ফ্ৰী অফ কষ্ট ইউটিউবত ডেইলি ছেশ্যনসমূহ কৰি আছোঁ। লাইক আপোনালোকৰ BSc নাৰ্ছিং, B ফাৰ্ম, D ফাৰ্ম, পেৰামেডিকেল কোৰ্চৰ বাবে যিহেতু আহি আছে আপোনালোকৰ, তো তাৰো আমি থ্ৰ'লি কৰি গৈ আছোঁ। আৰু GNM নাৰ্ছিঙৰ বাবেও আমি পঢ়াই গৈ আছোঁ। আৰু GNM নাৰ্ছিঙৰ বাবে ইবুকসমূহ যিহেতু ৰেডি আছে, আপোনালোকে কণ্টেক্ট নাম্বাৰ যিহেতু আগৰ ভিডিঅ'সমূহতো দিয়া আছে বা মই ডেছক্ৰিপশ্যনত দি দিম, তাতে হোৱাটছআপ যোগে মেছেজ কৰি GNM নাৰ্ছিঙৰ বাবে আপোনালোকে ইবুকসমূহ কালেক্ট কৰিব পাৰে। B ফাৰ্ম আৰু D ফাৰ্ম বা পেৰামেডিকেল কোৰ্চৰ বৰ্তমানলৈকে আপোনালোকৰ ইবুকখন পাব্লিছ হোৱা নাই। তো ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে আপোনালোকৰ, চাই ল'ব প্ৰথমে। মই এনচাৰটো কোৱাৰ আগতে আপোনালোকে মক টেষ্ট হিচাপে দিব চেষ্টা কৰিব আৰু শেষত স্ক'ৰসমূহ জনাব যে কিমান টোটেল কৰিলে। আজি যিমানটা কুৱেশ্যন আনিছোঁ তাৰ ভিতৰত আপোনালোকে নিজে কিমানটা কৰিলে। তো মই প্ৰশ্নটো পঢ়াৰ লগে লগে আপোনালোকে অপশ্যনকেইটা চাই এনচাৰটো দিব চেষ্টা কৰক। তো ফাৰ্ষ্ট কুৱেশ্যনটো চাব। দি ডক্টৰ গেভ মি এ প্ৰেছক্ৰিপশ্যন ডেছ মাই কফ। ডক্টৰজনে প্ৰেছক্ৰিপশ্যনখন দিলে তো মোৰ কাহৰ বাবে বুলি কৈছে। তো ইয়াতে ডেছ জেগাত আপোনালোক খালী ঠাই স্থানত কি হ'ব প্ৰিপেৰেশ্যন সেইটো বহক। তো 4 হ'ব, উইথ হ'ব, এট হ'ব, টু হ'ব। তো শুদ্ধটো বহাবলৈ চেষ্টা কৰক। দি ডক্টৰ গেভ মি এ প্ৰেছক্ৰিপশ্যন ফৰ মাই কফ। ইয়াতে 4 হ'ব, উইথ নহয়, এট নহয়, টু নহয়, 4 হ'ব। অপশ্যন এ ইজ কাৰেক্ট। নেক্সট 2 নম্বৰ দি আছে। হি গেভ এ টক ডেছ দি কজেছ অফ ডেংগু ফিভাৰ। তো অপশ্যনকেইটা চাই লওক। অফ, অন, ফৰ, অফ। কোনটো হ'ব? তো হি গেভ এ টক ডেছ দি কজেছ অফ ডেংগু ফিভাৰ। তো টক কি হ'ব? অন হ'ব। অপশ্যন বি হ'ব শুদ্ধ এনচাৰ। টক অন দি কজেছ অফ ডেংগু ফিভাৰ। অপশ্যন বিটো হ'ব শুদ্ধ এনচাৰ। নেক্সট, ইউ কেন চি দি ডক্টৰ ডেছ 8 AM এণ্ড 12 noon। তো এট ইন বিটুইন দি আছে অন। তো শুদ্ধটো প্ৰথমে কমেণ্টত জনাই ল'ব। 3 নম্বৰ কুৱেশ্যনটোৰ ইউ কেন চি দি ডক্টৰ ডেছ 8 AM এণ্ড 12 noon। তো সময়ৰ ক্ষেত্ৰত আপোনালোকে এই ধৰণে যদি দুটা সময় দিয়া থাকে তেন্তে বিটুইন হ'ব। অপশ্যন চি হ'ব শুদ্ধ এনচাৰ। 4 নম্বৰ দিছে
Nowadays, Roctim studies dash the whole day. With from throughout under. শুদ্ধটো জনাব প্ৰথমে Nowadays, Roctim studies throughout the whole day. তো গোটেই দিনটো পঢ়ে অপশ্যন সি হ'ব শুদ্ধ এনসাৰ নেক্সট 5 নম্বৰটো My watch is dash the table কি মোৰ ঘড়ীটো টেবুলৰ ওপৰত ৰখা আছে ওপৰত হলে কোনটো হ'ব ইন হ'ব এট হ'ব অন হ'ব নে অফ হ'ব শুদ্ধটো জনাব তো শুদ্ধটো প্ৰথমে জনাই লওক আপোনালোকে 5 নম্বৰটোৰ ৰাইট এনসাৰটো জনাওক My watch is dash the table তো ওপৰত ক'লে আপোনালোকে অন বহিব সদায় অপশ্যন সি হ'ব শুদ্ধ এনসাৰ 5 নম্বৰটো 6 নম্বৰটো চাব that child died dash heavy fever that child died dash heavy fever at হ'ব off হ'ব with হ'ব for হ'ব তো died heavy fever তো heavy fever বাবে সেই চাইল্ডটো ডেথ হল বুলি কৈছে তো ডাইট অফ হ'ব এই ধৰণে বেমাৰত মৰিলে অফ হ'ব অপশ্যন বি হ'ব শুদ্ধ এনসাৰ নেক্সট 7 নম্বৰ চাব ইউ হেভ ফিনিশ্ড ডেছ লাষ্ট about in of at finished dash last কোনটো হ'ব শুদ্ধটো প্ৰথমে জনাব you have finished at last option D হ'ব শুদ্ধ এনসাৰ 8 নম্বৰ চাব I don't approve dash your language young man from হ'ব in হ'ব on হ'ব off হ'ব শুদ্ধটো প্ৰথমে জনাব I don't approve dash your language young man কারেক্ট আনসার দিব চেষ্টা কৰক প্ৰথমে তো approve of হ'ব approve of your language young man option D is correct next 9 number the bird flew dash my head so across over beside behind the bird flew over my head option B হ'ব শুদ্ধ আনসাৰ next 10 number চাব in London the cars go dash the left side তো in on to near তো শুদ্ধটো প্ৰথমে জানো in London the cars go on the left side B হ'ব শুদ্ধ আনসাৰ তো আজি আমি টোটাল 10টা কোৱেশ্চন ডিসকাস কৰিলো তো 10টা ভিতৰত আপোনালোক কেইটানো কৰিব পাৰিলে কমেন্টত জনাবলৈ নাপাহৰিব আৰু সিৰিজসমূহ চাই কেনে পাইছে জনাবলৈ নাপাহৰিব তো নিশ্চয়কৈ এই ধৰণৰ কোৱেশ্চনে আপোনালোকৰ এক্সামত সহায় কৰিব আশা কৰিছো আৰু নিজেও ভালদৰে প্ৰিপাৰেচন কৰি থাকক যেহেতু আপোনালোকৰ এক্সামৰ তাৰিখ সমুচাপিছেহি সেই গতিকে নিজেও যিমান পাৰে কন্টিনিউ কৰিবলৈ চেষ্টা কৰক আৰু টু বি কন্টিনিউ মানে এটা আপোনালোকৰ যদি আপোনালোক 200 লাইকস ৰেকৰ্ড ভাঙি দিয়ে বা 200টা লাইকস টাৰ্গেট ভাঙি দিয়ে তেন্তে আপোনালোকৰ সেকেন্ড পাৰ্টটো আহিব তো আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো আকৌ এটি নতুন ভিডিঅ লগ পাম ধন্যবাদ